বৰক্ষেত্ৰীত বিধায়ক দিগন্ত বৰ্মনে দুটাকৈ কামৰ আধাৰশিলা স্থাপন কৰে। অসম চৰকাৰৰ আঁচনিৰ অধীনত কেকান আৰু কচুৱাত MGN ৰেগাৰ আঁচনিৰ কামৰ আধাৰশিলা স্থাপন কৰে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনে। বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত কচুৱালৈ যোৱা পদটোৰ আধাৰশিলা স্থাপন অনুষ্ঠানত বিধায়ক দিগন্ত বৰ্মনৰ লগতে উপস্থিত থাকে বৰক্ষেত্ৰী খণ্ড উন্নয়ন বিষয়া প্ৰকাশ বৰ্মন। দুটা ৰাস্তা, এটা হ'ল কেকানত আৰু এটা ইয়াতে। দুটা আমাৰ তাৰমানে পেভাৰ ব্লক ৰাস্তা হ'ব। এটা ৰাস্তা প্ৰায় 300 মিটাৰমান হ'ব, এইটো কেকানৰ, আৰু এইটো প্ৰায় 400 মিটাৰমান হ'ব। কিমান লাখ টকা? এইটো 19 লাখ কিমান হাজাৰ টকাৰ পেভাৰ ব্লক হ'ব। আৰু আমি এবাৰ মই আমাৰ DC মহোদয়ক ৰিকুৱেষ্ট কৰিছোঁ যে এনৰেগাৰ যিমানখিনি কাম চেংচন হয় মেজৰিটিখিনি মানে কংক্ৰিট কাম থকা কৰিব লাগে, যাতে বাউণ্ডাৰী ৱাল হওক বা এগ্ৰিমেণ্টটোতো চৰ অঞ্চলত থাকিব, কিন্তু আদাৰৱাইজ বাকীবিলাকত কংক্ৰিট ব্লক। কাৰণ কিছুমান ৰাস্তা এই PWD ঢুকি নাপায় আৰু তাত নাথাকে PWD, সেইবিলাক কামত আমি পেভাৰ ব্লক কৰি দিয়া হয়। তেতিয়া মই ভাবোঁ অন্ততঃ 20 বছৰৰ কাৰণে মানুহখিনি আৰু অসুবিধা নাপাব। কচুৱা আৰু কোন জেগাত উদ্বোধন? কচুৱা আৰু কেকানত। তাতে কিমান লাখ টকা? সেইটো প্ৰায় 10 লাখমান টকাৰ হ'ব, 10 লাখমান টকাৰ, আৰু এইটো 19 লাখ কিমান টকাৰ। অলপ PWD চিডিউল মতে ৰেটটো কম বহুত, গতিকে সেইকাৰণে এইটো যিহেতু আপোনাৰ ৱেষ্ট বেছ ইছ্যুত হয়, গতিকে সেইকাৰণে ৰেটটো অলপ কম হৈছে। PWD হ'লে বহুত যথেষ্টখিনি বেছি হ'লহেঁতেন, কিন্তু উপায় নাই, তাৰে মাজতে কৰিব লাগিব। গতিকে এনৰেগাৰ কিছুমান পলিচি আছে, পলিচি মতে হ'ব। আৰু মই ভাবোঁ কামটো সুন্দৰ হ'ব আৰু মানুহখিনিৰ অসুবিধা নাপাব, নিশ্চিতভাৱে ৰাস্তাটো ভাল হ'ব। আৰু মই আমাৰ DC মহোদয়ক ৰিকুৱেষ্ট কৰিছোঁ যে যিমানখিনি পাৰে আপোনালোকে কংক্ৰিট কাম কৰক, বিশেষকৈ পেভাৰ ব্লক, ৰোড, বাউণ্ডাৰী ৱাল, এনেকুৱা কামখিনি কৰিব লাগে। তেতিয়াহ'লে ধৰক কামখিনি মানুহৰ চকুতো পৰে আৰু তাতে কোনো মানে এটা স্থায়ী হিচাপে আমি ৰাখিব বুলি। মুকালমৰ পৰা আজিজ আলী ৰিপৰ্ট, এনি ভাৰত 24।